সন্মুখত ভোট আহি আছে আৰু আমাৰ বহু ল'ৰা ছোৱালীয়ে এইবাৰ নতুনকৈ ভোটত নামো উঠাইছে, কিন্তু তেওঁলোকৰ ভিতৰত বহুতেই নাজানে যে তেওঁলোকৰ লোকসভা সমষ্টি কোনটো বা বিধানসভা সমষ্টি কোনটো বা তেওঁলোকৰ এই ভোট কেন্দ্ৰটো কোনটো ভালকৈ নাজানে। বা আমাৰ অসমত এইবাৰতো জানেই যে বহু ঠাইত এইবাৰ সমষ্টি বিভাজন হৈ গৈছে, যাৰ ফলত কি হৈছে আমিও কনফিউজ হৈ গৈছোঁ, যিসকলে নেকি আগৰ পৰাই জানো কিন্তু আমিও কনফিউজ হৈ গৈছোঁ যে আমাৰ এই লোকসভা সমষ্টি কোনটো বা আমাৰ বিধানসভা সমষ্টি কোনটো বৰ্তমান, কাৰণ এইবোৰতো সাল সলনি হৈ গ'ল। গতিকে এইখিনি জানাৰ কাৰণে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু পৰাপক্ষত এই ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব, কাৰণ বহু লোক আছে যিসকলে নেকি নাজানে, তেওঁলোকৰ সুবিধা হৈ যাব। গতিকে বলক এই ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। ভোটাৰ আই কাৰ্ডৰ সম্পূৰ্ণ তথ্যখিনি ওলাবলৈ হ'লে আমি সৰ্বপ্ৰথমে আমাৰ মোবাইলতে এটা এপ ডাউনলোড কৰিব লাগিব। সেই এপটোৰ নাম হ'ল ভোটাৰ হেল্পলাইন এপ। এইটো সম্পূৰ্ণ ট্ৰাষ্টেড এপ হয়, সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰি। তেন্তে বলক গুগল প্লে ষ্টৰত গৈ আমি সৰ্বপ্ৰথম লিখিম এইবাৰ ভোটাৰ হেল্পলাইন বুলি। এয়া মই লিখি দিলোঁ, এইটোক এইবাৰ ইনষ্টল কৰিম। কিছু সময় লাগিব কাৰণ মোৰ নেটটো অলপ শ্ল' হৈ আছে। এয়া দেখিছে ডাউনলোড হৈছে। এবাৰ মই অপেনত ক্লিক কৰিলোঁ। এয়া দেখিছে এপটো খোল খাইছে, কিন্তু কিছু সময় লাগিব প্ৰথমবাৰৰ কাৰণে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ, পাছৱাৰ্ড, হাবি জাবি বহুত খুজিব। এইবোৰ একো কৰিব নালাগে। তলত দেখিবলৈ পাব এটা স্কিপ বুলি, সেই স্কিপত এবাৰ ক্লিক কৰি দিয়ক, বাকী একো কৰিব নালাগে। এইবাৰ দেখিছে নহয়, মই এই এপটো সম্পূৰ্ণৰূপে খোলা দেখিছোঁ। এইবাৰ ওপৰত চাওক, সেইটো চাৰ্চ, ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাব, যেনেকৈ এয়া মোবাইল নাম্বাৰ, QR কোড, এইবিলাক আপোনাৰ আই কাৰ্ডত নতুনকৈ আই কাৰ্ড যিবোৰ আহিছে সেইবোৰত এই মোবাইল নাম্বাৰ, QR কোড এইবোৰ থাকে। সেইবোৰ লিখিও আপুনি ইয়াতে আপোনাৰ তথ্যখিনি ওলাব পাৰিব। কিন্তু মই এইবাৰ প্ৰথমে ইয়াতে নিজৰ মোবাইল নম্বৰটোকে দি দিছোঁ, তাৰপিছত চাইছোঁ কি আহে। তাৰ বাবে প্ৰথমে ষ্টেটটো চিলেক্ট কৰিলোঁ, মোৰ অসম, এইটো দিলোঁ। তাৰপিছত মোবাইল নম্বৰটো মই লিখিছোঁ। তাৰপিছত চেণ্ড OTP বুলি এটা আছে, সেইটোত ক্লিক কৰি দিলোঁ। এইবাৰ এটা OTP আহিব, কিছু সময়ৰ ভিতৰতে এটা OTP আহি পাব। এয়া দেখিছে OTP আহি পাইছে মোৰ মোবাইলত। এই OTPটো মই ইয়াতে বহুৱাই দিলোঁ। সঠিকভাৱে বহাই দিব, ভুল হ'লে আকৌ ৰিচেণ্ড কৰিব লাগিব। মই সঠিকভাৱে বহাই দিলোঁ। এইবাৰ বহাই দিয়াৰ পিছত চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত এয়া দেখিছে নহয়, মোৰ সম্পূৰ্ণ তথ্যখিনি ওলাই পৰিছে। কেৱল মোবাইল নাম্বাৰটো দিয়ে মই সম্পূৰ্ণ তথ্যখিনি চাবলৈ পাই আছোঁ, কাৰণ মই মোবাইল নম্বৰটো এইবাৰ দিছিলোঁ এই আই কাৰ্ডখন বনাওঁতে। গতিকে মোবাইল নম্বৰটো দিয়ে আহি গৈছে। আকৌ আপুনি যদি বিচাৰে গোটেইখিনি তথ্য QR কোডেৰেও চাব পাৰিব। কিন্তু ইয়াতে দেখক, সেয়া তলত দেখিছে নহয় পলিং ষ্টেচন, আৰু সৰ্বপ্ৰথম ওপৰতে আছে নাম, তাৰপিছত পিতাৰ নাম, আৰু ইয়াতে চিজন গ্ৰাম, মোৰ এইটো বিধানসভা সমষ্টি হয়, আৰু লগতে ধুবুৰী আছে। এইটো হ'ল মোৰ লোকসভা সমষ্টি। গতিকে ইয়াৰ পৰা মই স্পষ্টভাৱে বুজি পাইছোঁ যে মোৰ লোকসভাটো কোনটো, অৰ্থাৎ মোৰ লোকসভা সমষ্টি কোনটো আৰু মোৰ বিধানসভা সমষ্টি কোনটো। তেন্তে এইখিনি চাই মই সম্পূৰ্ণ বুজি পালোঁ। আৰু ইয়াতে সম্পূৰ্ণ তথ্য আছে। ইয়াত তলত দেখিছে নহয় পলিং ষ্টেচন বুলি, এইখিনিতো চাই আপুনি বুজি পাবই যে মোৰ ভোট দিয়া চেণ্টাৰটো ক'ত আছে। এইখিনি চাইয়ে মই বিচাৰি উলিয়াব পাৰিম, মই তাতে গৈ ভোট দিম। এইটো হ'ল মোৰ চেণ্টাৰটোৰ নাম, ঠিকনা, এইখিনি সম্পূৰ্ণভাৱে লিখা আছে। তেন্তে এইবাৰ আগবাঢ়ো। এইবাৰ চাওঁ এই QR কোড মোৰ নাই যদিও, এতিয়া মোৰ হাতত নাই। তেন্তে মই এপিক নাম্বাৰটো দিওঁ। ইয়াতে এপিক নাম্বাৰ মানে ভোটাৰ আই কাৰ্ডৰ যিটো নাম্বাৰ, সেইটো নাম্বাৰ, ইয়াকে এপিক নাম্বাৰ বুলি কয়। বহুতে বুজি নাপায় এপিক নাম্বাৰটো কি। মই ইয়াতে ভোটাৰ আই কাৰ্ডখনত যিটো নাম্বাৰ থাকে সেইটো মই লিখি দিছোঁ। এইটো আজিকালি যিটো নতুনকৈ নাম্বাৰ আহিছে, LCO হাবি জাবি কিবা কিবি নাম্বাৰ থাকে, এইকেইটা নাম্বাৰ। এইটো নতুন
আই কাৰ্ডত আহি আছে। এয়া দেখিছে আই কাৰ্ডৰ নাম্বাৰটো দিও মই সেই গোটেই তথ্যখিনি ওলাই লৈছোঁ। ইমান সহজ, একেবাৰে সহজভাৱে ওলাই পৰে। কোনো লগ ইন কৰিব নালাগে, কোনো একাউণ্ট খুলিব নালাগে, একো কৰিব নালাগে। কেৱল এই 20 MB এটা সৰু এপ আছে, এই এপটো ডাউনলোড কৰিলে আৰু ইয়াতে আপোনাৰ আই কাৰ্ডৰ নাম্বাৰ বা যদি নতুন ভোটাৰ আই কাৰ্ড হয় তেন্তে আপোনাৰ সেই মোবাইল নাম্বাৰটো দিলেও এই গোটেই তথ্যখিনি ওলাই পৰিব। ইয়াতে দেখিছে নহয়, মোৰ নাম, মোৰ পিতাৰ নাম বা মোৰ পলিং ষ্টেচন, মোৰ লোকসভা সমষ্টি, মোৰ বিধানসভা সমষ্টি সম্পূৰ্ণ একেবাৰে ৰাজ্য সম্পূৰ্ণৰূপে ওলাই পৰিছে। তেন্তে এইবাৰ যদি আমি সেই QR কোডটোত যদি ক্লিক কৰোঁ তেন্তে আমি এই QR কোডটোৰ জৰিয়তেও পাম, কিন্তু মোৰ হাতত এই QR কোড নাই বৰ্তমান। আৰু এটা হৈছে এইটো চাৰ্চ বাই ডিটেইলছ, ইয়াতেও আপুনি চাব পাৰিব, কিন্তু এইটো অলপ পেংজেঙীয়া হয়, কাৰণ ইয়াত নাম, পিতাৰ নাম, বয়স, তাৰপিছত বহুখিনি তথ্য দিব লাগে, যিখিনি নেকি সম্পূৰ্ণভাৱে সঠিক হ'ব লাগে। তেন্তে এই ভিডিওটো চাই নিশ্চয় আপোনাৰ কিছু হলেও সুবিধা হৈছে বা উপকাৰ হৈছে। তেন্তে পৰাপক্ষত এই ভিডিওটো শ্বেয়াৰ কৰি দিয়ক, আন যিসকলে নাজানে তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।